সঁচাকৈ কৈছোঁ, উপকাৰ শব্দটো মানে কি জানে না, উপকাৰ আপোনাক কৰিব দিছে, যদি উপকাৰ কৰিব নৰে তাৰমানে আপুনি অপকাৰ কৰিব হাক দিছে। কিন্তু কথা হ'ল কি, উপকাৰ কৰি কিন্তু আপুনি এইটো কথা নাভাবিব কেতিয়াও যে মই কিবা এটা মোক লৈ পেলাই কোনোবাই কিবা এটা ভাবিব, চিন্তা কৰিব, সেইটো কেতিয়াও নাভাবিব। কাৰণ উপকাৰক অজগৰেই খায়। মোৰো জীৱনত সেই একেটাই ঘটনা হৈ আছে, কিন্তু উপায়বিহীন, নকৰিলেও নহয়। সেয়েহে মই আপোনালোকক এটাই পৰামৰ্শ মোৰ ফালৰ পৰা দিব খুজিছোঁ, যদি কাৰোবাক পাৰে উপকাৰ কৰক, কিন্তু তাৰ বিনিময় কেতিয়াও নিবিচাৰিব। বিনিময় বিচৰা মানে আপুনি বিপদত পৰা হেনে হ'ব। কাৰণ আৰু তাৰপিছত যদিও আপুনি উপকাৰ কৰে, আপোনাকতো পাহৰিব নিশ্চিত, তাৰপিছত আপোনাক পাহৰি যাব। সেয়েহে তথাপিও আৰু উপকাৰটো উপকাৰ কৰক, অপকাৰ নকৰিব, সেইখিনিকে কৈ মই নমস্কাৰ জনালোঁ। বুজি পাব, বুজিয়াৰ চেষ্টা কৰিব।